নমস্কাৰ, মই ঋতুৰাজ। টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এগৰাকী লোকৰ নাম হৈছে মহম্মদ আমিৰ। মহম্মদ আমিৰ নামৰ লোকজনৰ নাম প্ৰথমে এইবাবেই লৈছোঁ কিয়নো মহম্মদ আমিৰ নামৰ লোকজনৰ বাবে এতিয়া সংঘটিত হৈছে এটা এনে ঘটনা যি ঘটনাই সম্প্ৰতি সমগ্ৰ বিশ্বজুৰি এক প্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মহম্মদ আমিৰ নামৰ লোকজনে হজ যাত্ৰাৰ বাবে যাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল আৰু তেওঁ মন্তব্য প্ৰকাশ কৰিছিল যে আল্লাহে মোক মাতিছে যেতিয়া মই হজ কৰিবলৈ যাম। আৰু এই ভাবি তেওঁ বিমানবন্দৰলৈ গৈছিল আৰু বিমানবন্দৰত তেওঁ বিমানত উঠাৰ পৰা বঞ্চিত কৰিবলগীয়া হৈছিল। বঞ্চিত হৈছিল তেওঁ বিমানত উঠাৰ পৰা। বিমানকৰ্মী দল অথবা তেওঁ কোনো ধৰণৰ এয়াৰলাইন্সে বিমানত উঠাৰ অনুমতি প্ৰদান কৰা নাছিল আৰু তেওঁ নাচুৰ বান্দা হৈ বিমানবন্দৰতে থিয় হৈ আছিল যে তেওঁ হজ কৰিবলৈ যাবই যাব। কিন্তু তৎসত্ত্বেও বাৰম্বাৰ তেওঁ অনুৰোধ কৰাৰ পাছতো মহম্মদ আমিৰক কিন্তু হজৰ বাবে বিমানত লৈ যোৱা নহ'ল আৰু অধীৰ আগ্ৰহেৰে বিমানবন্দৰতে বাট চাই ৰৈ থাকিল আমিৰ নামৰ যুৱকগৰাকী। আৰু তাৰ পাছত দেখিবলৈ পোৱা গ'ল বিমানখনে আমিৰক বিমানবন্দৰতে এৰি যাত্ৰা আৰম্ভ কৰিলে মাজ আকাশত। কিন্তু মাজ আকাশত বিমানখনৰ হ'ল বিজুতি আৰু বিজুতি ঘটাৰ বাবে বিমানখন উভতি আহিবলগীয়া হ'ল বিমানবন্দৰলৈ আৰু বিমানবন্দৰলৈ উভতি আহি যান্ত্ৰিক বিজুতি ঠিক কৰি পুনৰ উৰা মাৰিলে বিমানখনে আৰু তাৰ পাছত পুনৰবাৰ মাজ আকাশত বিজুতি সংঘটিত হ'ল আৰু বিজুতি সংঘটিত হোৱা বিমানখনৰ চালকে এইবাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে যে বিমানবন্দৰত এৰি থৈ অহা মহম্মদ আমিৰক এইবাৰ আমি লগত লৈ আহিব লাগিব আৰু সেইবাৰ বিমানবন্দৰৰ পৰা মহম্মদ আমিৰ নামৰ লোকজনক বিমানত লৈ অহাৰ পাছত কোনো বিজুতি নোহোৱাকৈ বিমানবন্দৰৰ পৰা উৰা মাৰি গন্তব্যস্থানত উপস্থিত হ'ল বিমানখন। এই সমগ্ৰ ঘটনাই এতিয়া বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। সকলোৱে মন্তব্য প্ৰকাশ কৰিছে আল্লাহৰ প্ৰতি থকা এই টানৰ বাবে এনেধৰণৰ এক প্ৰকাৰ চমৎকাৰ সংঘটিত হৈছে বুলি দাবী উত্থাপন কৰিছে। মহম্মদ আমিৰৰ বাবে দুবাৰকৈ মাজ আকাশৰ পৰা ঘূৰি অহা এখন বিমান পুনৰ গন্তব্যস্থানত উপনীত হ'বলৈ পালে। হজলৈ যাব বিচৰা এজন ব্যক্তিৰ কাহিনীয়ে এতিয়া বিশ্বজুৰি চৰ্চা লাভ কৰাৰ খবৰ আহি পৰিছে। বিমানত উঠাৰ পৰা লোকজনক বঞ্চিত কৰা হৈছিল, বাধা দিয়া হৈছিল আৰু ঘৰলৈ উভতি নগৈ বিমানবন্দৰতে এৰি থৈ যোৱা আমিৰ আল মেহদী নামৰ লোকজন বিমানবন্দৰতে ৰৈ থাকিল। মেহদীয়ে ক'লে যে হজ নকৰাকৈ মই ঘৰলৈ উভতি নাযাওঁ, দৰকাৰ পৰিলে বিমানবন্দৰতে থাকিম। মেহদীক এৰি বিমানখন উৰা মাৰিছিল আৰু মেহদী বিমানবন্দৰতে ৰৈ থাকিল। কিন্তু হঠাৎ মাজ আকাশত বিমানখনত হ'ল যান্ত্ৰিক বিজুতি আৰু তাৰ পাছতে মহম্মদ আমিৰ মেহদী ৰৈ থকা বিমানবন্দৰলৈকে যান্ত্ৰিক বিজুতি ঘটা বিমানখন উভতি আহিল। তাৰ পাছত যান্ত্ৰিক বিজুতি ঠিক কৰি বিমানখনে পুনৰ উৰণ আৰম্ভ কৰিলে ছৌদি আৰবৰ দিশে। ছৌদি আৰবলৈ উৰা মাৰিলে বিমানখনে, কিন্তু বিমানবন্দৰতে থৈ গ'ল আমিৰ আল মেহদীক। কিন্তু এইবাৰো বিমানত সৃষ্টি হ'ল অনুৰূপ ঘটনা আৰু তাৰ পাছত বিমানখন পুনৰ উভতি আহিবলগীয়া হ'ল বিমানবন্দৰলৈ আৰু সেই বিমানবন্দৰত তেতিয়াও ৰৈ আছিল আমিৰ আল মেহদী নামৰ লোকজন। অৱশেষত পাইলটে ঘোষণা কৰিলে আমিৰ আল মেহদী নামৰ লোকজনক আমি এৰি থৈ যে গৈছিলোঁ তেওঁক পুনৰ লৈ যাব লাগিব, এনেধৰণৰ কেতবোৰ ঘোষণা কৰিলে। আমিৰ আল মেহদী আমাৰ লগত নথকালৈকে মই বিমান নুৰাওঁ বুলি পাইলটে এক প্ৰকাৰ ঘোষণা কৰিলে আৰু অৱশেষত আমিৰক প্ৰৱেশ কৰিবলৈ দিয়া হ'ল বিমানত আৰু আমিৰক প্ৰৱেশ কৰিবলৈ দিয়াৰ পাছতেই কোটি কোটি মুছলমানৰ দৰে তেওঁ সম্পন্ন কৰিলে হজ যাত্ৰা। আৰু টাইমিটৰ সোঁফালৰ স্ক্ৰীণত এই মুহূৰ্তত আমি সেইগৰাকী ব্যক্তিৰ স্থিৰ চিত্ৰ দেখুৱাইছোঁ আৰু বিশ্বজুৰি এইগৰাকী আমিৰ আল মেহদীৰ এই চমৎকাৰী কাৰ্যকলাপ ভাইৰেল হৈ পৰিছে বিশ্বজুৰি। ই এক সংবাদ শিৰোনাম দখল কৰিছে এই কাহিনীয়ে আৰু এই কাহিনী বিশ্বজুৰি তোলপাৰ লগাৰ পাছতেই এতিয়া আমিৰ আল মেহদী এই কাৰ্যকলাপৰ অন্তৰালত আল্লাহৰ মহিমা আছে বুলি উল্লেখ কৰিছে আৰু সকলোৱে উল্লেখ কৰিছে যে হজৰ বাবে পবিত্ৰ মন লৈ হজ যাত্ৰাৰ বাবে ওলোৱা আমিৰ আল মেহদীক বিমানবন্দৰত এৰি থৈ যোৱাৰ বাবেই এনেধৰণৰ যান্ত্ৰিক বিজুতিৰ ঘটনা বিমানখনত এবাৰ নহয় দুবাৰকৈ সংঘটিত কৰি এতিয়া আল্লাহে এক প্ৰকাৰ প্ৰমাণ দিছে বুলিও বিভিন্নজনে দাবী উত্থাপন কৰিছে। আৰু তেনে পৰিপ্ৰেক্ষিতত আমিৰ আল মেহদীয়ে উল্লেখ কৰিছে আল্লাহে মোক মাতিছে যেতিয়া মই হজলৈহে যাম আৰু হজলৈ নোযোৱাকৈ মই ঘৰলৈ উভতি নাযাওঁ বুলি উল্লেখ কৰি
তেওঁ এক প্ৰকাৰ নাচুৰ বান্দা হৈ বহি থাকিল বিমানবন্দৰত আৰু অৱশেষত দুবাৰকৈ যান্ত্ৰিক বিজুতি হোৱা বিমানখনে ছৌদি আৰবৰ অভিমুখে গৈ থকা বিমান উভতাই আনি বিমানবন্দৰৰ পৰা এইগৰাকী আমিৰ আল মেহদীক লৈ যাবলগীয়া হ'ল। মহম্মদ আমিৰ আল মেহদীৰ এই কাহিনীয়ে এতিয়া বিশ্বজুৰি খলকনি লগোৱা পৰিলক্ষিত হৈছে। মহম্মদ আমিৰ আল মেহদীৰ এই কাহিনীক লৈ বিশ্বৰ প্ৰতিগৰাকী মুছলমানে এক প্ৰকাৰ এই চমৎকাৰ দেখাৰ পাছত এয়া আল্লাহৰ মহিমা বুলি বিভিন্নজনে দাবী উত্থাপন কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে।